নমস্কাৰ মই মজিদ বন্ধুসকল পলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী, কাইলৈ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা। অসমত এইবাৰ কোনে গঠন কৰিব চৰকাৰ, কমেণ্টত জনাওক আপুনি। ভোট গণনাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ প্ৰশাসনৰ। অসমত এইবাৰ কাৰ চৰকাৰ হ'ব, মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী, সোমবাৰে ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা। ৰাজ্যৰ 40টা কেন্দ্ৰত সোমবাৰে পুৱাৰে পৰা আৰম্ভ হ'ব ভোট গণনা। ভোট গণনাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে প্ৰশাসনে। ভোট গণনাৰ বাবে নিৰ্বাচন আয়োগৰ ব্যাপক প্ৰস্তুতি। এইবাৰ অসমত অভিলেখ সংখ্যক হাৰত ভোট দিছিল ভোটাৰে। 85.05% ভোটদানেৰে অভিলেখ কৰিছিল অসমৰ ভোটাৰে। আৰু 9 এপ্ৰিলত বিগত 9 এপ্ৰিলত এটা পৰ্যায়তে এইবাৰ ৰাজ্যত অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ। আৰু সোমবাৰে নিৰ্ণয় হ'ব ৰাজ্যৰ 126টা সমষ্টিৰ মুঠ 722গৰাকী প্ৰাৰ্থীৰ ভাগ্য। এইবাৰ এনডিএৰ বিজেপিয়ে 90খন, অগপই 26খন আৰু বিপিএফে 11খন আসনত কৰিছে প্ৰতিদ্বন্দ্বিতা। বিৰোধীৰ কংগ্ৰেছে 99খন, অজাপৰ 10খন, ৰাইজৰ দলে 13খন আসনত কৰিছে প্ৰতিদ্বন্দ্বিতা। লগতে CPIM 2, CPIML 2, APHLCয়ে কৰিছে 2খন আসনত প্ৰতিদ্বন্দ্বিতা। আৰু অন্যান্য AIUDF 27খন, TMCয়ে 23খন, আম আদমি পাৰ্টীয়ে 20খন আসনত আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা। লগতে JMM 19খন, UPPLয়ে 17খন, CPIয়ে 5খন, NPPয়ে 2খন আসনত আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা। আৰু নিৰ্বাচনত নিৰ্দলীয়ভাৱে এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে 259গৰাকী প্ৰাৰ্থীয়ে। উল্লেখযোগ্য যে অসমৰ লগতে পশ্চিমবংগ, কেৰালাম আৰু পুডুচেৰীতো অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ। আৰু আটাইকেইখন ৰাজ্যৰ ফলাফল ঘোষণা কৰা হ'ব কাইলৈ। পৰৱৰ্তী খবৰ, দেশ মাতৃৰ সেৱা কৰিবলৈ গৈ শ্বহীদ হ'ল 4জনকৈ সেনা জোৱান। ছত্তীশগড়ত শ্বহীদ হৈছে 4জনকৈ সেনা জোৱান। লগতে আহত হৈছে আন 3জন জোৱান। মাওবাদীয়ে সংস্থাপন কৰিছিল IED আৰু এই IED নিষ্ক্ৰিয়ৰ সময়তে সংঘটিত হয় এই ভয়ংকৰ অঘটন। পৰৱৰ্তী খবৰ, আকৌ এবাৰ নালাগে মোদী চৰকাৰ। কংগ্ৰেছৰ সভাত এই নিৰ্বাচনী প্ৰচাৰ গীত গাই গাই গৌৰৱ গগৈৰ নিৰ্বাচনী প্ৰচাৰ কৰি অৱশেষত হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰিলে অজয় ফুকনে। এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ হ'ব বুলি দাবী অজয় ফুকনৰ। সামাজিক মাধ্যমত এই মন্তব্য কৰিছে অজয় ফুকনে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছদিনাই অৰ্থাৎ 5 মে'ৰ পৰা কা বিৰোধী গোচৰৰ শুনানি গ্ৰহণ কৰিব দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। 200খন বিচৰাধীন গোচৰৰ শুনানি গ্ৰহণ কৰিব দেশৰ সুপ্ৰিম কোৰ্টে। 5 মে'ৰ পৰা উচ্চতম ন্যায়ালয়ত আৰম্ভ হ'ব কা বিৰোধী গোচৰৰ শুনানি। 12 মে'লৈকে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত চলিব নাগৰিকত্ব সংশোধনী আইনৰ শুনানি। মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মাল্য বাগচি আৰু বিপুল মনোভাই পাঞ্চলিৰ বিচাৰপীঠে গ্ৰহণ কৰিব শুনানি। 6 মে'ত অসমৰ বিভিন্ন দল সংগঠনে তৰা কা বিৰোধী গোচৰৰ শুনানি ল'ব ন্যায়ালয়ে। আবেলি 2 বজাৰ পৰা আৰম্ভ হ'ব অসমৰ সংগঠনসমূহে তৰা এই গোচৰসমূহৰ শুনানি। উল্লেখযোগ্য যে 2019 চনৰ পৰা উচ্চতম ন্যায়ালয়ত বিচৰাধীন হৈ আছে 200টা কা বিৰোধী গোচৰ। পৰৱৰ্তী খবৰ, ভোট গণনাৰ পূৰ্বে জিলাই জিলাই 163 ধাৰা জাৰি। কাইলৈ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব। কাইলৈ পুৱাৰ ভাগৰ পৰাই ভোট গণনা আৰম্ভ হ'ব। আৰু কাইলৈ আপুনি কি কি কৰিব পাৰিব, কি কি কৰিব নোৱাৰিব, এই সন্দৰ্ভত প্ৰশাসনে জাৰি কৰিছে কঠোৰ নিৰ্দেশনা। চাওঁ আহক কি কি কৰিব পাৰিব আৰু কি কি কৰিব নোৱাৰিব কালিৰ দিনটোত।
ভোট গণনাৰ পূৰ্বে জিলাই জিলাই জাৰি কৰা হৈছে 163 ধাৰা। কাইলৈ অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা। ভোট গণনা আৰু ফলাফল ঘোষণাৰ বাবে জিলাই জিলাই ব্যাপক প্ৰস্তুতি। প্ৰতিটো ষ্ট্ৰং ৰুমতে কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা। তিনিতৰপীয়া সুৰক্ষা বেষ্টনী গঢ়ি তোলা হৈছে ষ্ট্ৰং ৰুমত। মনিৰাম দেৱান বাণিজ্য কেন্দ্ৰক লৈও কেইবাটাও নিৰ্দেশনা প্ৰশাসনৰ। কামৰূপ মেট্ৰৰ 5 সমষ্টিৰ ভোট গণনা মনিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হ'ব। আৰু ভোট গণনা কেন্দ্ৰত 200 মিটাৰ পৰিসীমাৰ ভিতৰত আতচবাজি ফুটুৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। লগতে শ্লোগান দিয়া কোলাহলৰ সৃষ্টি কৰা বিজয় শোভাযাত্ৰা উলিওৱা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। এই নিৰ্দেশনা ভংগ কৰা ব্যক্তিৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু লগতে এইবাৰ এটা নতুন QR কোড ভিত্তিক ফটো পৰিচয় পত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে ECIয়ে। এই ফটো পৰিচয় পত্ৰ নাথাকিলে কোনো ব্যক্তি সোমাব নোৱাৰিব ভোট গ্ৰহণ কেন্দ্ৰত। পৰৱৰ্তী খবৰ, দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। বিজেপিয়ে তৃতীয়বাৰলৈ হাতত তুলি ল'ব শাসনভাৰ। ভকত উপেন্দ্ৰ নাথে ধ্যানৰ পৰা উঠিয়েই অসমৰ ৰাজনৈতিক ভৱিষ্যতক লৈ কৰিছে এই ডাঙৰ মন্তব্য। দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা। বিজেপিয়ে তৃতীয়বাৰলৈ হাতত তুলি ল'ব শাসনভাৰ। 2 ঘণ্টীয়া ধ্যানৰ অন্তত ভকত উপেন্দ্ৰ নাথৰ এই ভৱিষ্যতবাণী অসমৰ নিৰ্বাচনী ফলাফলক লৈ। অসমত এইবাৰ 82ৰ পৰা 100খন আসন দখলেৰে শাসনলৈ আহিব বিজেপি দল। গোলকগঞ্জৰ বিজেপিৰ প্ৰাৰ্থী অশ্বিনী ৰায় চৰকাৰ কমেও 17,000ৰো অধিক ভোটত জয়ী হ'ব, এই দাবী কৰিছে ভকতগৰাকীয়ে। আৰু লগতে পশ্চিমবংগতো চমক সৃষ্টি কৰি সংখ্যাগৰিষ্ঠ ভোটাৰে বিজেপিৰ জয়ৰ দাবী উপেন্দ্ৰ নাথৰ। আৰু নামনি অসমৰ অন্যান্য সমষ্টিক লৈও উপেন্দ্ৰ নাথৰ ভৱিষ্যতবাণী। উল্লেখযোগ্য যে জিনকাটা ৰাজহুৱা সত্ৰৰ ভকত উপেন্দ্ৰ নাথে ধ্যানৰ পৰা উঠিয়েই অসমৰ ৰাজনৈতিক ভৱিষ্যতক লৈ কৰিছে এই ভৱিষ্যতবাণী। পৰৱৰ্তী খবৰ, অসমত এয়াৰ দ্বাৰা নিৰ্মাণ কৰা গীত চলিব দিয়া নহ'ব। এয়া সমূহ সংগীত শিল্পীৰ সমূহীয়া সিদ্ধান্ত। প্ৰয়োজন সাপেক্ষে আইনৰ সহায় লোৱা হ'ব। এই মন্তব্য সংগীত শিল্পী অজয় ফুকনৰ। আৰু অজয় ফুকনৰ এই মন্তব্যৰ পিছতে এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। বিভিন্নজনে খুৰদাৰ সমালোচনা কৰিছে অজয় ফুকনক। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ক্ৰিকেট প্ৰেমীলৈ ভাল খবৰ। ইংলেণ্ড ভ্ৰমণলৈ যাবলগীয়া ইণ্ডিয়া এ দলত অন্তৰ্ভুক্ত 2 অসম কন্যা উমা চেত্ৰী আৰু জিন্তিমণি কলিতাই ইণ্ডিয়া এ দলত অন্তৰ্ভুক্ত হৈছে। 20 জুনৰ পৰা আৰম্ভ হ'ব T20 মেচসমূহ। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা মন গ'লেই ফুৰিব নোৱাৰিব শ্বিলং চেৰাপুঞ্জী। এই সন্দৰ্ভত আহি গ'ল জৰুৰী নিৰ্দেশনা। নিয়ম উলংঘা কৰিলেই জৰিমনা ভৰাৰ লগতে পৰিব লাগিব আইনী ৰোষত। মেঘালয় চৰকাৰৰ এই সন্দৰ্ভত নতুন নিৰ্দেশনা জাৰি। শ্বিলং চেৰাপুঞ্জী মেঘালয় ভ্ৰমণক লৈ আহি গ'ল কঠোৰ নিৰ্দেশনা। এতিয়াৰ পৰা মন গ'লেই সহজে পৰ্যটন কৰিব নোৱাৰিব মেঘালয়ত। মেঘালয়ত পৰ্যটকক লৈ ডাঙৰ পদক্ষেপ চৰকাৰৰ। জানি লওঁ আহক চৰকাৰৰ এই নতুন নিয়ম। এতিয়াৰ পৰা প্ৰতিগৰাকী পৰ্যটকে বাধ্যতামূলকভাৱে কৰিব লাগিব পঞ্জীয়ন। আৰু লগতে নিৰ্দিষ্ট স্থানত প্ৰৱেশ কৰাৰ সময়ত পৰ্যটনস্থলীত নিজৰ নাম আৰু সবিশেষ তথ্য পঞ্জীয়ন কৰিব লাগিব। বিপদসংকুল ট্ৰেকিং পথ বা দুৰ্গম জলপ্ৰপাতসমূহলৈ যাওঁতে ল'ব লাগিব স্থানীয় গাইডৰ সহায়। জলপ্ৰপাতৰ একেবাৰে কাষত সুৰক্ষা বেষ্টনী পাৰ হৈ চেলফি তুলিলে ভৰিব লাগিব জৰিমনা। প্লাষ্টিকৰ সামগ্ৰী পেলোৱাৰ ক্ষেত্ৰতো জাৰি কৰা হৈছে এই নিৰ্দেশনা। ইষ্ট খাচী হিলছৰ উপায়ুক্তই জাৰি কৰিছে এই নিৰ্দেশনা। এই নিয়ম উলংঘা কৰিলে জৰিমনা ভৰাৰ লগতে পৰিব লাগিব আইনী ৰোষত। আৰু এতিয়াৰ পৰা টুৰিষ্ট গাইড অবিহনে ভ্ৰমণ কৰিব নোৱাৰিব মেঘালয়। আপুনি নিজে অকলে ভ্ৰমণ কৰিব নোৱাৰিব মেঘালয় চেৰাপুঞ্জী বা শ্বিলং। উল্লেখযোগ্য যে সুনাম ৰঘুবংশী কাণ্ড, বন্দনা কাণ্ডকে ধৰি বহু ঘটনাৰ পিছতে কঠোৰ হৈছে মেঘালয় প্ৰশাসন।